কোনবা আছে ফোন কৰি জানে চলি নাই ডাইৰেক্ট কৈছে ফোনত কথা পাতিলে আগতে বা দৰজা খুলিলো ৰঙা বেকটো হে তাৰে কিহত গল ৰঙা বেক স্লো কৰি এতিয়া ওলাইছে নেকি চেহাটো এইটো বাইকটো এতিয়া কোন ওলাইছিল ক্লাছ মই আমুল এখন খাবলৈ গ'লে মানে এখন দোকানত ঘূৰি আহি বেগটো নাই গহনা কেছ পইচা 1.5 লাখ মান আছিলে আৰু গহনা সব মিলাই মেলি আপোনাৰ 12-13 লাখ ওচৰা-ওচৰি হৈ যাব গৈ পেলাই ধন এখন বন্ধ কৰি আহি জাষ্ট এইখিনিতে ৰৈছোঁ আৰু সদায় মই এই জেগাতে ৰওঁ ৰৈ পেলি জাষ্ট মই আমুল এখন খাবলৈ গ'লে মানে এখন দোকানত ঘূৰি আহি বেগটো নাই লেচু বাৰী চাৰিআলি সদায় হয় বৰদলৈ জুৱেলাৰী ইয়াত দুখন আছে এই লেচু বাৰীতে আছে অকণমান আগত আৰ্মি গেটৰ ফ্ৰণ্টত মোৰ গহনা আছিলে আৰু কেছ পইচা আছিলে অলপ গহনা কেছ পইচা 1.5 লাখ মান আছিলে আৰু গহনা সব মিলাই মেলি আপোনাৰ 12-13 লাখ ওচৰা-ওচৰি হৈ যাব এটা খাৰু আছে কিবা সোণো আছিলে মানে পাছবুক আছিলে সব সোণৰ বস্তু বাকী অন্য একো নাছিলে এটিএমো আছিলে এটিএম কেইটাও লৈ গ'ল বেগ সেইটো বেগ এটা আছে ৰঙা বেগ এটা সদায় মই লৈ আহোঁ দৰজাখন মই মাৰিলোঁ নে একচুৱেলি লক কৰি পাহৰি গ'লোঁ এতিয়া কি পৰ্যায়ত আছিলে গিলাচখন অকণমান কলকাই আছিলে চোৰ এতিয়া ফুটেজ ওলাইছে হয় দেখা নাই ইয়াত প্ৰায় 10-15 মিনিটমান হৈছে তেখেতে ডেইলি আহে আমাৰ এইটো ৰাস্তাতে ডেইলি গাড়ী ইয়াতে ৰাখে ইয়াতে ডেইলি আজিবাৰ ন বহুদিনবাৰ মানে আমাৰ ইয়াতে ৰাখে কেতিয়াবা মোৰ দোকানত ৰাখে কেতিয়াবা ইয়াত ৰাখে তেওঁ আজি এনেকুৱাও শুনিছোঁ মই ফোন কৰিলে ল'ৰা এটাক যে বৰদলৈৰ এই বেগৰ পৰা গাড়ীৰ পৰা টকা লৈ গ'ল আমি টকা কোনে ল'ব এইবাৰতো আমাৰ CC কেমেৰা আছে ইয়াত আমাৰ CC কেমেৰা আমি চাম আৰু মই লগে লগে আহিলোঁ থানাত আহি পেলাই মই চালোঁ বৰদলৈ ক'লে বোলে হয় বুলি মোৰ গাড়ীৰ পৰা পইচা লৈ গ'ল তেতিয়া টাইম অনুমান 8টা বজাত 5 মিনিট 3 মিনিটমান আছে তাৰপিছত মই চিন্তা কৰিলোঁ না থানাত এই যোগাযোগ কৰাটো ভাল মই থানালৈ ফোন কৰিলোঁ থানাত ফোন কৰাত থানা পুলিচ আহিলে থানা পুলিচ CC কেমেৰা চালে চাই পেলাই তেওঁলোকে বিচাৰি আছে আৰু আমি এতিয়া ইতিমধ্যে আমি CC কেমেৰাটো প্ৰত্যক্ষ উঠাইছোঁ আমাৰ 7টামান কেমেৰা আছে তো কোনটো কেমেৰা আমাৰ ধৰা পাৰে আমি তদন্ত কৰি আছোঁ এতিয়ালৈকে মই চাই আছোঁ আমাৰ মানুহ লগাই দিছোঁ আৰু চাই আছে গতিকে আমি চাওঁ কিমান পাৰোঁ তেখেতৰ বস্তুটো আজিলৈকে হোৱা নাই কিন্তু এইবাৰ প্ৰথম হৈছে আমাৰ লেচু বাৰী চাৰিআলি এইটো দুৰ্ভাগ্যৰ কথা আমাৰ কোনদিনা হোৱা নাই কিন্তু এনেকুৱাতো বৰ বেয়া কথা হৈছে এনেকুৱা হ'লে যে মানুহ চলিবলৈ দিগদাৰ হ'ল না এতিয়া এটা চিন্তা কৰিব লগা হৈছে আমাৰ